বিজেপিত যোগদান কৰিলে 7 খুন মাফ হ'ব নেকি নুপুৰ বৰাৰ বিজেপিত যোগদান কৰিলে হাৰি যাব নেকি সুৰজিৎ ডেকা বিজেপিৰ তুলাচনীত ওজন সমান নহয় মাটিৰ দালালৰ আজিৰ মাটিৰ দালাল কাইলৈ বিজেপি নেতা মাটিৰ দালালি কৰি পুলিচৰ গুলি খোৱা ৰমেন মদাহী আজি বিজেপি নেতা বিটিআৰৰ বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী মাটিৰ দালাল ৰমেন মদাহী নুপুৰ আৰু সুৰজিতেও বিজেপিত শৰণ লৈ লাভ কৰিব নেকি পৰিত্ৰাণ মদাহীয়ে যদি পাৰে কিয় নোৱাৰিব নুপুৰ আৰু সুৰজিতে দুৰ্নীতিৰ সৰ্দাৰ মিছাৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ওলাইছে ইটোৰ পিছত সিটো দুৰ্নীতিগ্ৰস্ত আমোলা বিষয়া এছিয়াছ বিষয়া হিচাপে নিযুক্তি লাভৰ মাত্ৰ 6 বছৰতেই কোটি কোটি টকাৰ মালিক হল দুৰ্নীতিৰ ৰাণী নুপুৰ বৰা আৰু তেওঁৰ অবৈধ প্ৰেমিক লাটমণ্ডল সুৰজিৎ ডেকা ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছে সিএম ভিজিলেন্সে নুপুৰ বৰাৰ গীতানগৰৰ ফ্লেটত উদ্ধাৰ হৈছে নগদ 52.50 লাখ টকা উদ্ধাৰ হৈছে হীৰা আৰু সোণৰ বৃহৎ ভাণ্ডাৰ বৰপেটাৰ ষ্টেট বেংকৰ লকাৰতো চলোৱা হৈছে অভিযান এই পৰ্যন্ত সিএম ভিজিলেন্সৰ তদন্তত নুপুৰ বৰাৰ বেলতলা আৰু জালুকবাৰীত মাটি থকা 3টা ফ্লেট থকাৰ তথ্য পোহৰলৈ আহিছে ইয়াৰ বাহিৰে দুৰ্নীতিগ্ৰস্ত ৰাজচক্ৰ বিষয়াগৰাকীয়ে বিভিন্ন স্থানত মাটি ক্ৰয় কৰাৰ তথ্যও লাভ কৰিছে সিএম ভিজিলেন্সে বৰপেটা সত্ৰৰ মাটি আন সম্প্ৰদায়ক বিক্ৰী কৰিছিল নুপুৰ বৰাই ৰাজ্য জোকাৰি গৈছে নুপুৰ বৰাৰ দুৰ্নীতিয়ে বৈধ আয়তকৈ 400 গুণ বেছি সম্পত্তি ওলাইছে নুপুৰ বৰাৰ নুপুৰৰ ক্ৰাইম পাৰ্টনাৰ তথা অবৈধ প্ৰেমিক সুৰজিৎ ডেকাৰ সম্পত্তিক লৈ সিএম ভিজিলেন্সে হুকিয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰাৰ প্ৰস্তুতি চলাইছে বৰপেটাৰ দন্দৰ কুচিৰ সুৰজিৎ ডেকাই এবছৰ পূৰ্বে নিৰ্মাণ কৰিছে এটা বৃহৎ অট্টালিকা লগতে আছে তেওঁৰ দুখনকৈ বিলাসী গাড়ী 2019 চনত অসম অসামৰিক সেৱাত যোগদান কৰা বৰাই ইয়াৰ পূৰ্বে বৰপেটা আৰু কাৰ্বি আংলঙত কাৰ্যনিৰ্বাহ কৰিছিল বৰপেটাত থকা কালত বহু কোটি টকাৰ ভূমি কেলেংকাৰীত লিপ্ত হৈছিল নুপুৰ বৰপেটাত থকাৰ সময়তে নিজৰ স্বামীক একাখৰীয়া কৰি লাটমণ্ডল সুৰজিৎ ডেকাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল নুপুৰ বৰাই নুপুৰ বৰাৰ বাবে সুৰজিৎ ডেকাইও নিজৰ পত্নীক ঘৰৰ পৰা খেদি পঠাইছিল এতিয়া প্ৰশ্ন হয় ইমান দিনে কাৰ আশীৰ্বাদত চলি আছিল নুপুৰ বৰা নুপুৰ বৰাৰ দৰে কোটি কোটি ধন আত্মসাৎ কৰা আৰু কিমান আমোলা বিষয় আছে অসমত সেই সকলক কেতিয়া ধৰিব সিএম ভিজিলেন্সে অকল উচ্চ পদস্থ বিষয়াই দুৰ্নীতি কৰিছে নেকি এখন অসমত দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা ল'ব সিএম ভিজিলেন্সে উল্লেখ্য যে 2023 চনৰ 26 তাৰিখে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানা আৰু মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই লখৰা অঞ্চলত যুটীয়া অভিযান চলাই ভৰিত গুলিবিদ্ধ কৰিছিল ৰমেন মদাহী নামৰ এজন মাটিৰ দালালক এই ৰমেন মদাহী আজি বিটিআৰ ইলেকশ্যনৰ ভাৰতীয় জনতা পাৰ্টিৰ বাক্সা জিলাৰ 22 নং ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী হেহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰমেনৰ দৰে পৰৱৰ্তী সময়ত মাটিৰ দালাল নুপুৰ বৰা আৰু সুৰজিৎ ডেকাইও বিজেপিত যোগদান কৰিলে 7 খুন মাফ কৰি দিব নেকি অসম চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন